हेलो बंधु बान्धवीসকল আজি আকৌ মই এটা ৰিয়েল ষ্টৰী লৈ আহিছোঁ। এইটো অলপতে ঘটি যোৱা দুদিন আগত ঘটি যোৱা ঘটনা। নেহা আৰু কি তৌফিক নামৰ নেহা হ'ল তৌফিকৰ বনাই লোৱা ভনীয়েক। আৰু নেহা দিল্লীৰ বাসিন্দা হয় আৰু তৌফিকৰ নেহাহঁতৰ ওচৰতে থকা ইণ্ডাষ্ট্ৰীৰ এটা কৰ্মচাৰী হয়। আৰু তৌফিকে তাইক তাতে নেহাক দেখা পায় আৰু ভনীয়েক বনাবলৈ খোজে। তেতিয়া নেহাৰ মাকে কয় ঠিক আছে ভনীয়েক বনাব বিচাৰিছা যেতিয়া কোনো কথা নাই, কিন্তু মনত বেলেগ ধৰণৰ উদ্দেশ্য নাৰাখিবি, কাৰণ আমি দুটা বেলেগ সম্প্ৰদায়ৰ পৰা অহা। তো সেইটো কথা আগতে বুজাই দিয়ে। কিন্তু ঠিক আছে কথা নাই, মই ভণ্টি বনাইছোঁ ভণ্টিয়ে। আৰু তেতিয়া এনেকৈ চলি থাকে। আৰু এইখিনি সময়তে নেহাই অইল ৰিফাইনাৰীত চাকৰি পায়। প্ৰায় কিছুদিন ভালদৰে যায়, 6-7 মাহমান ভালদৰে যায়। কিন্তু তাৰপিছত তৌফিকে তাইক তাৰমানে প্ৰপ'জেল দিবলৈ ধৰে, প্ৰস্তাৱ দিবলৈ ধৰে যে বিয়াৰ প্ৰস্তাৱ, ভালপোৱাৰ প্ৰস্তাৱ, তেনেকুৱা ধৰণৰ। তেতিয়া যেতিয়া এইবোৰ কথা বেছি মানে প্ৰস্তাৱবোৰ দিনে দিনে বাঢ়ি গ'ল, তেতিয়া তাই মাকক ক'লে। মাকে তেতিয়া তাক কয় এইটো কি কৰিছে, এইটো মই আগেই কৈছিলোঁ। তেতিয়া সি কিছুদিন তাইক ডিষ্টাৰ্ব কৰা বন্ধ কৰি দিলে। আৰু যেতিয়া ডিষ্টাৰ্ব কৰা বন্ধ কৰি দিলে তাইও অলপ শান্তি পালে যে একো নহয়। কিন্তু যেতিয়া তাই আৰু মানে কি অফিচত ৰেগুলাৰ যোৱা কৰিলে, ৰেগুলাৰত তাই তাৰমানে কি কৰে, সি অফিচতো গৈ ডিষ্টাৰ্ব কৰা হ'ল। অফিচত কোনোবা ফোন কৰিলে তাই ডিষ্টাৰ্ব কৰে, মানে কিয় ফোন কৰিছ তেনেকুৱা ধৰণৰ। তেতিয়া তাই কয় আপুনি মোৰ ভাই দাদা হয়, আপোনাক মই কোনো ধৰণৰ বেলেগ ধৰণে চোৱা নাই আৰু আপুনি একো বেলেগ ধৰণে নাভাবিব। কিন্তু নাই, সি নামানে। তাৰপিছত যিয়ে নহওক এদিন মানে কি এইটো মাত্ৰাটো বাঢ়ি গ'ল। এদিন তাই যেতিয়া কাপোৰ ধুই আছিলে ফ্লেটৰ 5 মহলাৰ ওপৰত, তেতিয়া দিল্লী বা ইউপিত কি হয় ওপৰৰ মহলাৰ পৰা এটা ঘৰৰ আন এটাত দেখা পায়। তাৰমানে সি দেখি আছিলে আৰু তাইক মানে অলৰেডি নিৰীক্ষণ কৰি আছিলে কি কৰে। তো মনতে প্লেনিং আছিলে। তো তাই কি কৰিলে, তাই কাপোৰ ধোৱা দেখি থাকোঁতে সি কি কৰিছে, বোৰখা পিন্ধি সিহঁতৰ ঘৰত সোমাই আহি তাইক 5 মহলাৰ ওপৰত যায় আৰু তাইক তৰ্কাতৰ্কি লাগে। তেতিয়া সেইখিনি সময়ত নেহাৰ দেউতাকেও কি কৰে, পানীৰ কিবা প্ৰব্লেম চলি আছিল, পানী অহা নাছিল, তেওঁ দেউতাকে ভাল কৰি আছিল। তো নেহাৰ দেউতাকে তাক কয় কি কৰি আছোঁ তই গুচি যা। যেতিয়া গুচি যাবলৈ দিয়ে তেতিয়া নেহাৰ দেউতাকক ধাক্কা মাৰি দিয়ে আৰু তাইক উঠাই পিনে সেই 5 মহলাৰ বিল্ডিঙৰ পৰা পেলাই দিয়ে। আৰু তাই বহুত কষ্ট হোৱাৰ পিছত বহুত কষ্ট কৰি মানে বহুত দুখ পায়, আঘাত পায়, তাৰপিছত তাইৰ মৃত্যু হয়। এইটোৱেই মানে আমি বুজিব পাৰোঁ যে অচিন কাঠৰ থোৰা লগাব নালাগে। কিন্তু চাওক সেইখিনি সময়তে মাকো অলপ সতৰ্ক হ'ল হয়। সাধাৰণতে অকল আজিৰ জেনেৰেশ্যন আমি ভাবোঁ ল'ৰা ছোৱালীখিনি ভুল কৰে, অকল ল'ৰা ছোৱালীখিনি নহয়, যিখিনি মাক দেউতাক বা তেনেকুৱা ডাঙৰবিলাকে অতি সোনকালে বিশ্বাস কৰে। আৰু ডাঙৰবিলাকে যেতিয়া বিশ্বাস কৰে